নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এক ব্ৰেকিং নিউজ সৈয়দা হামিদাৰ বিতৰ্কিত মন্তব্যৰ পিছতে এতিয়া সৰব হৈ পৰে বিধায়ক অখিল গগৈ সৈয়দা হামিদা আৰু সভাৰ উদ্যোক্তাৰ মন্তব্য উঠাই ল'বলৈ দাবী উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো সৈয়দা হামিদাৰ বিতৰ্কিত মন্তব্যৰ পিছতে এতিয়া তীব্ৰ বিৰোধিতা কৰে বিধায়ক অখিল গগৈয়ে সৈয়দা হামিদা আৰু সভাৰ উদ্যোক্তাক মন্তব্য উঠাই ল'বলৈ দাবী বিধায়ক অখিল গগৈৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পক্ষত দিয়া মন্তব্যৰ লগতে মাদানীৰ সম্পৰ্কটো তীব্ৰ বিৰোধিতা কৰে বিধায়ক অখিল গগৈয়ে অসমৰ মুখ্যমন্ত্ৰীক আঁতৰাব লাগে বুলি কোনো বহিৰাগতৰ কথা প্ৰকৃত অসমীয়া হিচাপে গ্ৰহণ নকৰো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কত অসমবাসীয়ে সিদ্ধান্ত ল'ব পুনৰবাৰ উল্লেখ কৰিছো এতিয়া সৈয়দা হামিদাৰ বিতৰ্কিত মন্তব্যৰ পিছতে এতিয়া তীব্ৰ বিৰোধিতা কৰে বিধায়ক অখিল গগৈয়ে সৈয়দা হামিদা আৰু সভাৰ উদ্যোক্তাক মন্তব্য উঠাই ল'বলৈ দাবী উত্থাপন কৰে বিধায়কগৰাকীয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰী পক্ষত দিয়া মন্তব্যৰ লগতে মাদানীৰ সম্পৰ্কটো তীব্ৰ বিৰোধিতা কৰে বিধায়কগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীক আঁতৰাব লাগে বুলি কোনো বহিৰাগতৰ কথা প্ৰকৃত অসমীয়া হিচাপে গ্ৰহণ নকৰো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কত অসমবাসীয়ে সিদ্ধান্ত ল'ব এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক অখিল গগৈ আমাৰ হাতত মন্তব্য আছে মন্তব্য আগবঢ়াইছো সৈয়দা হামিদাৰ নামটো কেতিয়াও শুনাও নাছিলো মই নাজানো দেই তো আজি সংবাদ মাধ্যমত দেখিলো বিশেষকৈ অসমীয়া প্ৰতিদিন কাকতত দেখিলো যে সৈয়দা হামিদাই মানে সাংঘাতিক ধৰণে সংবাদ মাধ্যমত দেখিছে যে তেখেতে যিবিলাক বক্তব্য দাঙি ধৰিছে এইবিলাক বিদেশী পক্ষত বক্তব্য দাঙি ধৰিছে বিদেশী পক্ষত দাঙি ধৰা কোনো বক্তব্য অসমীয়া মানুহে কেতিয়াও গ্ৰহণ নকৰে বাংলাদেশী অসমত থাকিলেনো কি হ'ব বুলি কোৱা কথাটো কোন অসমীয়া মানি ল'ব কওকচোন তেওঁলোকে অসমীয়া জাতিৰ সভ্যতা অসমীয়া জাতিৰ সংস্কৃতি অসমীয়া জাতিৰ ইতিহাস অসমীয়া জাতিৰ সংগ্ৰাম অসমীয়া জাতিৰ আকাংক্ষা সপোন এইবিলাক কথা একো নাজানে আকস্মিকভাৱে আহে আৰু এনেকুৱা এটা বক্তব্য দাঙি ধৰে আৰু যি বক্তব্যৰ জৰিয়তে আচলতে বিজেপিৰে লাভ হয় এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰে গতিকে যিয়ে এই বক্তব্য দাঙি ধৰিছে সেই মহিলাগৰাকীক মই এই বক্তব্য উঠাই ল'বৰ কাৰণে দাবী জনাইছো অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ কোনো অহাৰ প্ৰয়োজন নাই অসমত বিদেশী থাকিব লাগে বুলি কোৱা মানুহ কোনো নাই অসমত যি ধৰ্মৰ যি জাতিৰ যি বৰ্ণৰ যি আদৰ্শৰ মানুহেই নহওক লাগিলে কিয় কোনেও অসমত বিদেশী গ্ৰহণ নকৰে বিজেপিয়ে হিন্দু বাংলাদেশী আনিব খুজিছে আমি গ্ৰহণ নকৰো কিছুমানে মুছলিম বাংলাদেশীক সমৰ্থন কৰে আমি তেওঁলোককো গ্ৰহণ নকৰো আমি বিদেশীৰ বিৰুদ্ধে আছো আৰু সেইকাৰণে সৈয়দা হামিদে যি বক্তব্য দাঙি ধৰিছে তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছো আৰু তেখেতক এই বক্তব্য উঠাই ল'বৰ কাৰণে দাবী উত্থাপন কৰিছো লগতে যিসকলে এই সভাখন আয়োজন কৰিছিলে উদ্যোক্তাসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে অসমৰ এই সেনচিটিভ পৰিৱেশত অসমৰ এই অত্যন্ত মানে এটা মানে কি ক'ব সংবেদনশীল পৰিৱেশত যি সময়ত অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে সংঘৰ্ষ আৰু সংঘাত লগাবৰ কাৰণে বিজেপি দলটোৱে উঠি পৰি লাগিছে সেই সময়ত বাহিৰৰ পৰা কোনোবা মানুহ আনি এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰোৱাই অসমীয়া জাতিটোৰ যাতে ক্ষতি নকৰে তাৰ কাৰণে সকলো উদ্যোক্তাকে মই সাৱধান হ'বৰ কাৰণে আহ্বান জনাইছো আৰু কালিৰ সভাখনৰ যিসকল উদ্যোক্তা সেই উদ্যোক্তাসকলক এই কথাটো স্পষ্ট কৰি দিবলৈ মই অনুৰোধ জনাইছো মোৰ বিনম্ৰ অনুৰোধ যে উদ্যোক্তাসকলে এইটো স্পষ্ট কৰি দিয়ক যে তেখেতসকল বিদেশীৰ পক্ষত নাই যিগৰাকী বক্তাই এই বক্তব্য দাঙি ধৰিছিলে সেইটো তেওঁৰ ব্যক্তিগত মত কিন্তু বিদেশীৰ পক্ষত অসমৰ মানুহ নাই এই কথাটো তেখেতসকলে কৈ দিয়া উচিত মই আশা কৰো কালিৰ সভাখনৰ উদ্যোক্তাসকলে এই কাম কৰিব আনহাতে অসমৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত মাদানী ডাঙৰীয়াই যি বক্তব্য প্ৰকাশ কৰিছে সেই বক্তব্য গ্ৰহণযোগ্য নহয় হিমন্ত বিশ্ব শৰ্মাই অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে আৰু সেইকাৰণে প্ৰত্যেকজন সচেতন সংবেদনশীল জ্ঞানী অসমীয়াই হিমন্ত বিশ্ব শৰ্মাক ঘৃণা কৰে বেয়া পায় তেওঁক সাম্প্ৰদায়িক লেডাৰ বুলি ভাবে তেওঁক বেয়া মানুহ বুলি ভাবে কিন্তু সেই বুলি কোনোবা মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক খেদিব লাগে বুলি যদি কয় তেতিয়াহ'লে আকৌ সেইটো আমি নামানো সেইটো কোনো পধ্যে আমি নামানো কাৰণ তেওঁ অসমৰ মানুহ নহয় অসমৰ মানুহে আমি নিজে এই সিদ্ধান্ত ল'ম হিমন্ত বিশ্ব শৰ্মাক কেতিয়া খেদিম ২৬ত আমি খেদিম
কিন্তু মাদানীয়ে যদি এনেকুৱা বক্তব্য প্ৰকাশ কৰে তেতিয়া আকৌ অসমৰ মানুহে উল্টা কৰিব। সেইকাৰণে মাদানী ডাঙৰীয়া আৰু অন্য যিকোনো এনেকুৱা ধৰ্মীয় নেতাবিলাকক এই সম্পৰ্কে বক্তব্য প্ৰদান নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ, আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ কৰিছোঁ যে এই সম্পৰ্কে আৰু বক্তব্য প্ৰদান নকৰে। আৰু হিমন্ত বিশ্ব শৰ্মাই যি সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, 2 নম্বৰী ৰাজনীতি কৰিছে, সংঘৰ্ষমূলক ৰাজনীতি কৰিছে, হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, এইটোও নকৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছোঁ। সৈয়দা হামিদাৰ নামটো কেতিয়াও শুনাও নাছিলোঁ আৰু মই নাজানো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110